এতিয়া আমি এক্সাৰচাইজ 3.3টো চাম। এক্সাৰচাইজ 3.3টোৰ প্ৰথমৰ কুৱেশ্যনটো আমাক দিয়া আছে -2 4 3 -1 -1 0 আৰু কেইটামান বিন্দু দিয়া আছে। বিন্দুকেইটাক আমাক কোনটো চুক বা কোনটা লক্ষ্যত আছে সেইটো আমাক দেখাব লাগে, ঠিক আছে। এতিয়া সেইটো এইকেইটা আমি কৰিবৰ কাৰণে প্ৰথমতে আমি এখন কৰ্তলীয় সমতল এখন আঁকি লওঁ, ঠিক আছে। বা ইয়াক কি বুলি কয়, কাৰ্টেছিয়ান প্লেন। ইংলিছত কি বুলি কয়, কাৰ্টেছিয়ান প্লেন। এইটো হৈ গ'ল আমাৰ y, এইটো হৈ গ'ল আমাৰ o, এইটো y ডেছ, ঠিক আছে। এইটো হ'ল আমাৰ x ডেছ o x, ঠিক আছে। এতিয়া এইফালে আমাৰ কোনখিনি সংখ্যা থাকে, x এক্সিছত ধনাত্মক সংখ্যাখিনি থাকে, হয় নে নহয়? আমাৰ চবতকৈ ডাঙৰ সংখ্যাটো ধনাত্মকত কিমান আছে, 2 আছে, 3 4 আছে। আমি 5লৈকে ড্ৰ কৰি লৈছোঁ, ঠিক আছে। 1 2 কিতাপখন দূৰত ড্ৰ কৰোঁ, এতিয়া বুজিবলৈ সুবিধা হ'ব। 3 4 5, গোটেইকেইটা আমি 5 5কৈ ড্ৰ কৰি ল'ম। এইটো আমাৰ ওপৰ ফালেখিনি কি হয়, ধনাত্মক সংখ্যা নহয় জানো? 3 4 5, এইটো আমাৰ 1 2 3 4 5, আৰু এইফালে আমাৰ ঋণাত্মক সংখ্যাখিনি থাকিব। এইফালে -1 -2 -3 -4 -5, তলফালে ঋণাত্মক সংখ্যাখিনি থাকিব ন, y এক্সিছৰ ঋণাত্মক সংখ্যাখিনি। তো -1 -2 -3 -4 -5। এতিয়া প্ৰথমৰ বিন্দুটো চাওঁ। প্ৰথমৰ বিন্দুটো আমাৰ কি হয়, কি দিয়া আছে, -2 আৰু 4 দিয়া আছে, ঠিক আছে। এতিয়া চোৱা, এইটো আমাক কি সুধিছে, কোনটো চুকত আছে। এতিয়া এইটোক আমাৰ কি বুলি কোৱা হয়, চুক নাম্বাৰ 1 বুলি কোৱা হয়। এইটোক আমাৰ 2 বুলি কয়, চুক বুলি বা পদ বুলি কোৱা হয়। 1 2, এইটো হৈ গ'ল আমাৰ 3, আৰু এইটো হৈ গ'ল আমাৰ 4, হয় নে নহয়? এতিয়া -2টো, এতিয়া যদি -2টো আমাৰ প্ৰথমৰ কি হয়, আমাক ইয়াক কি বুলি কোৱা হয়, প্ৰথমৰ যোনটো কৰ্ডিনেট তাক x কৰ্ডিনেট বুলি কোৱা হয়, আৰু পিছৰটো কি বুলি কোৱা হয়, আমাৰ y কৰ্ডিনেট, ছেকেণ্ড, ঠিক আছে। প্ৰথমৰটোক আমাৰ x কৰ্ডিনেট আৰু দ্বিতীয়টোক আমাৰ y কৰ্ডিনেট বুলি কোৱা হয়। এতিয়া ইয়াত x কৰ্ডিনেটটো কি, -2, গতিকে xৰ -2 পইণ্টটো আমাৰ কোনটো হয়, এইটো হয়, হয় নে নহয়? আৰু y কৰ্ডিনেটটো আমাৰ হ'ল 4, মানে পজিটিভত 4 এইটো, গতিকে আমাৰ পইণ্টটো ক'ত থাকিব, ইয়াত থাকিব। এইটো 4, আৰু এইটো হৈ গ'ল আমাৰ -2, হয় নহয়? এইটো পইণ্ট থাকিব আমাৰ, প্ৰথম পইণ্টটো ইয়াত থাকিব। কি হ'ব, -2 আৰু 4, ই কোনটো চুকত আছে, চুক নাম্বাৰ -2 আৰু 4টো আমাৰ চুক নাম্বাৰ আছে 2ত আছে, হয় নে নহয়? এতিয়া 2 নম্বৰটো চাওঁ, আমাক কি দিয়া আছে, 3 দিয়া আছে আৰু -1 দিয়া আছে। 3টো আমাৰ কি হয়, প্ৰথমৰটো x কৰ্ডিনেট আমাৰ পজিটিভ দিয়া আছে, ধনাত্মক দিয়া আছে, গতিকে এইটো হৈ গ'ল আমাৰ 3, আৰু -1 কোনটো, তলফালে y কৰ্ডিনেটটো -1, হয় নে নহয়? -1 এইটো, 3 -1টো আমাৰ ক'ত থাকিব, এইখিনিতে থাকিব। এইটো যোনটো পইণ্ট হ'ব, সেইটো আমাৰ 3 -1 হ'ব, ঠিক আছে। নেক্সট আমাক কি দিয়া আছে, -1 আৰু 0 দিয়া আছে, ঠিক আছে। এতিয়া চোৱা, -1টো কোনটো হয়, x কৰ্ডিনেটৰ -1, এইটো হয়, হয় নহয়? আৰু y কৰ্ডিনেট 0 মানে ক'ত, 0 মানে ওপৰলৈ নাযায়, তললৈ নাযায়, গতিকে ইয়াতে থাকিব, হয় নহয়? এই পইণ্টটো আমাৰ কি হৈ যাব, -1 আৰু 0 হৈ যাব, ঠিক আছে। এতিয়া এইটো কোনটো চুকত আছে, চৰি 1 নম্বৰটো আমি দেখালোঁ, -2 4টো 2 চুকত আছে, এই চুক নাম্বাৰ 2ত আছে। এইটো চুক নাম্বাৰ 4ত আছে, হয় নে নহয়? আৰু এইটো কোনটা লক্ষ্যত আছে, এইটো কোনটা লক্ষ্যত আছে, অনুভূমিক অক্ষত আছে, অনুভূমিক অক্ষ, হয় নে নহয়? অনুভূমিক অক্ষত আছে, কাৰণ ই কোনো চুকত নাই, ই অক্ষৰ ওপৰত আছে, গতিকে ই অনুভূমিক অক্ষত আছে, হয় নে নহয়? তাৰপাছত আমাৰ কি আছে, 1 আৰু 2, 1টো আমাৰ কোনটো হ'ল, এইটো হৈ গ'ল, আৰু 2 আমাৰ এইটো, দুটাই পজিটিভ ধনাত্মক, গতিকে এইটো পইণ্ট হ'ব আমাৰ, হয় নে নহয়? এই পইণ্টক আমি কি বুলি ক'ম, 1 আৰু 2 বুলি ক'ম, হয় নে নহয়? 1 আৰু 2টো আমাৰ কোনটো অক্ষত আছে, অক্ষ নাম্বাৰ, কোনটো চুকত আছে, চুক নাম্বাৰ 1ত আছে। আৰু আমাৰ কি আছে, -3 -5 দিয়া আছে, -3 -5, -3টো ক'ত আহিলে, ইয়াত আহিলে, আৰু -5টো আমাৰ ক'ত আহিলে, ইয়াত আহিলে, এইটো হয় ন -5। এতিয়া এইটো যদি আমি তলে টানি আনো, এইটো -5 লৈ যদি এইটো আমাৰ পইণ্টটো হ'ব আমাৰ কি, -3 -5, ই কোনটো চুকত আছে, চুক নাম্বাৰ 3ত আছে, হয় নে নহয়? বুজি পালা? নেক্সট আমি চাম 2 নম্বৰ কুৱেশ্যনটো, ঠিক আছে। 2 নম্বৰ কুৱেশ্যন আমাক কি হৈছে, তলৰ তালিকাখনৰ পৰা XY বিন্দুকেইটা দূৰত্বৰ উপযুক্ত একক লৈ সমতল সংস্থাপন কৰা, ঠিক আছে। এতিয়া আমাক এই বিন্দুকেইটা XY বিন্দু দিয়া আছে, মানে এইকেইটা কি কৰ্ডিনেটে দিয়া আছে, হয় নে নহয়? এইকেইটা মুছি লওঁ আমি,
এইকেইটা আমাক এক্স আৰু ৱাই দিয়া আছে মানে এইকেইটা কি কোঅৰ্ডিনেটে হয় নহয় স্থানাংকই হয়। এতিয়া যদি আমি প্ৰথমৰটোৰ কাৰণে যদি এক্স ৱাই দিয়া আছে প্ৰথমৰ স্থানাংকটো কি হ'ব -2 আৰু 8 হ'ব হয় নহয়। দ্বিতীয়টো স্থানাংকটো কি হ'ব -1 আৰু 7 হ'ব। তৃতীয়টো স্থানাংক কি হ'ব 0 হ'ব আৰু -1.25 হ'ব। আৰু তৃতীয়টো কি হ'ব 1 আৰু 4 নম্বৰটো 1 আৰু 3 আৰু 5 নম্বৰটো 3 আৰু -1 হ'ব। ঠিক আছে, এতিয়া প্ৰথমৰটো যদি আমি চাওঁ বিন্দুত আমাক এইখনত বহাব কৈছে হয় নহয়, সমতলত বহাব কৈছে গোটেই সমতলত। এতিয়া আমি যদি -2 আৰু 8টো বহাওঁ -2 এইটো হৈ গ'ল আমাৰ হয় নহয়, আৰু 5 এইটো আমি অকণ এক্সটেণ্ড কৰি ল'ব লাগিব কাৰণ 8লৈকে আছেতো 5 ইয়াক যদি আমি অকণ ওপৰলৈকে লিখোঁ এনেকৈ 6 7 8 আহি যাব ইয়াত 6 7 8 টু ৱাই। ঠিক আছে, আমাক কি দিয়া আছে -2 আৰু 8 দিয়া আছে। -2টো আহিলে আমাৰ ইয়াত আৰু 8টো আহিলে আমাৰ ইয়াত, গতিকে আমাৰ পইণ্টটো এইখিনিতে আহিব হয় নহয়। এনেকৈ যদি চোৱা এইটো -2 আহিলে ওপৰলৈ গ'ল আৰু এইটো আহিলে আমাৰ 8, গতিকে আমাৰ এই পইণ্টটো কি হৈ যাব -2, 8 হৈ যাব। বুজি পালা। ছেকেণ্ডটো আমাক কি দিছে -1 আৰু 7 দিয়া আছে, এইটো -1 আৰু 7 ইয়াত আহিব হয় নহয়। তো আমাৰ কি হৈ যাব -1 আৰু 7 হৈ যাব। নেক্সট আমাৰ দিছে 0 আৰু -1.25, এইটো 0 -1.25টো 1 আৰু 2 মাজত থাকিব, এইখিনিতে থাকিব হয় নহয়, এইটো হয় নহয় এক্স চৰি নহয় এতিয়া 0 এক্সত 0 দিয়া আছে, এক্সত মানে 0 আৰু ৱাই ফালেহে এইটো পইণ্ট নহয়, আমাক কি বুলি দিয়া আছে ৱাই ফালেহে 0 বুলি দিয়া আছে। এক্সৰ ফালে 0 বুলি দিয়া আছে আৰু ৱাই ফালে আমাক 1.25 দিছে, এক্সত মানে এইফালে নাযায়, এইফালে নেবাঢ়ে এইফালে নেবাঢ়ে। এতিয়া ইয়াত আমাৰ কি হ'ব 0 আৰু -1.25 মানে আমাৰ এইখিনিতে আহিব পইণ্টটো। বুজি পালা, এইখিনিতে আহিব, এই পইণ্টটো আমাৰ কি হৈ যাব 0 -1.25। নেক্সট আমাৰ কি আছে 1 আৰু 3 দিয়া আছে, এইটো 1 হৈ গ'ল আমাৰ, এইটো 3 হৈ গ'ল, এইখিনিতে আহিব পইণ্টটো। এক্স কোঅৰ্ডিনেটটো 1 আৰু ৱাই কোঅৰ্ডিনেটটো 3 আৰু কি দিয়া আছে আমাৰ 3 আৰু -1 দিয়া আছে, এইটো হ'ল আমাৰ 3 আৰু -1টো আমাৰ এইখিনিতে আহিব আৰু এইটো আমাৰ হ'ল 3 হয় নহয়, 3 হৈ গ'ল আৰু -1 হৈ গ'ল। বুজি পালা, এইকেইটা আমি এনেকৈ কৰিব লাগিব। এতিয়া অনুশীলনী 3.3 লগত আমাৰ চেপ্টাৰ নম্বৰ 3টো শেষ হ'ল। নেক্সট আমি চেপ্টাৰ নম্বৰ 4টো চাম। ঠিক আছে।